Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভাল। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ভিডিও। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। যদি ভিডিওটো চাই ভাল পায় দেন লাইক কৰিব, কমেন্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আজি যাবলৈ ওলাই আছো মাৰ ঘৰলৈ, কাৰণ আজি যাম আমি ইফতাৰ দিবলৈ কাৰণে। হাজবেণ্ড আৰু মই যাম এতিয়া, আৰু এতিয়া মই ৰেডি হৈ আপোনালোকক দেখুৱাই আছো। আৰু তাত গৈ কি কৰো গোটেইখিনি আপোনালোকক দেখুৱাই দেখিম। তো বলক ভিডিওটো ষ্টাৰ্ট কৰো। এইপিনে মই গা ধুই আহিলো, আৰু গা পা ধুই পেলাই মই এতিয়া কাপোৰ পিন্ধিম। আৰু এয়া মই কাপোৰ কানি পিন্ধি ললো, আৰু অলপ সিম্পলকৈ ষ্টাইলো কৰি ললো। আৰু এতিয়া আমি দুজনে যাম। আৰু এইপিনে ঘৰ গৈ পালো, আৰু এয়া আমি নিয়া ইফতাৰখিনি। আৰু মই লাহে লাহে এটা এটাকৈ ধুনীয়াকৈ উলিয়ালো। আৰু এইফালে আম্মাহঁতেও আমাৰ কাৰণে বহুতখিনি মানে প্ৰিপেয়াৰ কৰি থৈছে ইফতাৰী। আৰু কি আছিলে ইফতাৰীত আপোনালোকক দেখাই আছোঁ। আৰু এয়া আছিলে মাংস, এয়া আছিলে বুট, খেজুৰ, আৰু আঙুৰ, আপেল, তৰমুজখিনি চাওকচোন ইমান ধুনীয়াকৈ কাটিছে। আৰু এইপিনে আছিলে ফ্ৰুট চালাড, এইপিনে পকৰি, আৰু এইপিনে বেলৰ জুচ, আৰু এইপিনে আছিলে স্পেচিয়েলি ফ্ৰেঞ্চ ফ্ৰাইজ। আৰু এই ফ্ৰেঞ্চ ফ্ৰাইজ ভণ্টি আমাৰ হাজবেণ্ড আৰু মোৰ কাৰণে স্পেচিয়েলি বনাইছে, আৰু বহুত ভাল লাগিছে খাই পেলাই। থেংক ইউ। আৰু আম্মাই বনাইছে কাষ্টাৰ্ড। খাই বৈ লৈ এতিয়া অকণমান শুইছোঁ, বহুত দৌৰা দৌৰি হ'ল আজি, আৰু এতিয়া অলপ ৰেষ্ট লৈছোঁ। আৰু এইপিনে মোৰ ইফতাৰ কৰি হজমলাটো লাগিবই, মই এটা এটাকৈ খাই থাকোঁ। আৰু এইপিনে আছিলে ছজনা, মই ছজনা খাই বহুত ভাল পাওঁ। আম্মাক কৈ থৈছিলোঁ মোৰ কাৰণে ছজনা বনাবা বুলি, তো আম্মাই বনাই থৈছিলে। আৰু আব্বাই পিছদিনাখন দিলে মোক ইদি। আৰু এতিয়া আমি গৈ আছোঁ শ্বপিঙত। আৰু শ্বপিং বুলি ক'লেতো এনেও মনটো বহুত ভালেই লাগে, আৰু আমি ছোৱালীবোৰে শ্বপিং বুলি মানে ক'লেতো পগলাই হৈ যাওঁ। আৰু এতিয়া আমি গৈ পাই গ'লোঁ বজাৰ, আৰু বজাৰৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাই আছোঁ। এইপিনে চাওক কি ক'ম, ইমান মানে ভিৰ বজাৰখন, মানে সোমাবলৈ অৱস্থা নাই, মানে সোমাবলৈও নোৱাৰি। আৰু দোকানীবোৰে মানে ভালকৈ দেখাবও নিবিচাৰে, মানে এনেকুৱা অৱস্থা হৈ আছে বজাৰখন। তাৰপিছত মই হাজবেণ্ডৰ কাৰণে চালোঁ পেণ্ট, আৰু মই এটা পেণ্ট লৈ ল'লোঁ। আৰু দাদীৰ কাৰণে মই চাদৰ মেখেলাযোৰ চালোঁ, আৰু বহুত ভাল লাগিছে মোৰ চাদৰ মেখেলাযোৰ। আৰু এতিয়া মোৰ কাৰণে মই ড্ৰেছ চাই আছোঁ। তাৰপিছত মই ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পাই আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এইযোৰ মই কিনিলোঁ ঈদ বুলি, আৰু এইযোৰ মোৰ আম্মাই দিছে। আৰু আপোনালোকেও ক'বচোন মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে। ৰ'ব মই অকণমান খুলি দেখুৱাই আছোঁ। এয়া চাওক, আৰু এই কালাৰটো মই পিন্ধাই নাই, চ' মই এই কালাৰটো ল'লোঁ এইবাৰ। আৰু এইযোৰ মই ল'লোঁ আম্মাৰ কাৰণে, কুৰ্তি ছেট হয়, আৰু ইয়াত দুপাট্টাও আছে, পেণ্টো আছে, আৰু গৰম দিনৰ কাৰণে বহুত কমফৰ্টেবল হয়। চ' মই এইটো আম্মাৰ কাৰণে ল'লোঁ। তাৰপাছত মই এটা লৈছিলোঁ কুৰ্তি, আৰু এই কুৰ্তিটো নতুনকৈ আহিছে, চ' মই গৈ পেলাই লৈ ল'লোঁ। আৰু এইযোৰ মই চাদৰ মেখেলা ল'লোঁ দাদীৰ কাৰণে, দাদীয়ে চাদৰ মেখেলা পিন্ধি বহুত ভাল পাইছোঁ। আৰু মই হাজবেণ্ডৰ কাৰণে ল'লোঁ এটা জিন্স, আৰু এইপিনে ল'লোঁ এটা চাৰ্ট। মই এবাৰ হাজবেণ্ডক পূৰা ব্লেক কালাৰে দিছোঁ, ভাবিছোঁ আৰু ব্লেক কালাৰে পিন্ধিব বুলি। আৰু এইপিনে হাজবেণ্ডৰ কাৰণে আৰু এটা মই লৈছিলোঁ টি চাৰ্ট। তাৰপিছতে মই এটা অৰ্ডাৰ কৰিছিলোঁ বডি লোশ্যন, আৰু বডি লোশ্যনটো আহি পালে। আৰু এই বডি লোশ্যনটো মই লগাই পেলাই বহুত ভাল পাইছোঁ, তো আপোনালোকেও ল'লে ল'ব পাৰে। তাৰপিছত মই এনেকৈ মধুৰিআম কাটি পেলাই ল'লোঁ। তাৰপাছত মই অলপ ক'লা নিমখো দি লৈছোঁ, এনেকৈ খাবলৈ বহুত বেছি ভাল লাগে। এইপিনে মই ৰেডি হৈ গ'লোঁ। আকৌ আমি আজি গৈ আছোঁ বজাৰত, মানে কাপোৰ লোৱা মানে পূৰা হোৱাই নাই। আপোনালোকক মই দেখালোৱে কি লৈছিলোঁ। আজি আকৌ গৈ আছোঁ। আজি আকৌ কি কিনো আহি পেলাই দেখুৱাম আপোনালোকক। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইপিনে আমি বজাৰ আহি পাই গ'লোঁ, আৰু আজি ভণ্টিহঁতে ড্ৰেছ ল'ব, আৰু মোৰো চেণ্ডেল ল'বলৈ আছিলে, ময়ো চেণ্ডেল ল'ম। আৰু সৰু সুৰাকৈ অলপ কিবা বস্তু ল'ব লগা আছিলে, সেইখিনিও ল'ম। আৰু এতিয়া ভণ্টিহঁতে কাপোৰ চাই আছে, ময়ো পচন্দ কৰি দি আছোঁ বাৰু। আৰু এইবাৰ যিহেতু পাকিস্তানী শ্বুটবোৰ চলি আছে, তো বজাৰখনত পাকিস্তানী শ্বুটে এভেইলেবল হৈ আছে পূৰা, আৰু ইমান ধুনীয়া ধুনীয়া ওলাইছে কি ক'ম। মানে কোনযোৰ ল'ম কোনযোৰ থ'ম তেনেকুৱা হৈ গৈছে। আৰু প্ৰাইচবোৰ বহুত বেছি আছিলে, অনলাইনতো বহুত কমতে পোৱা যায়, বাট একো নাই। তাৰপাছত আহি পালোঁ মই হাজবেণ্ডৰ চাৰ্টটো এক্সচেঞ্জ কৰিবলৈ, অলপ ছাইজৰ ইছ্যু আছিলে, তো মই এইটো এক্সচেঞ্জ কৰি পেলাই আকৌ ব্লেক কালাৰে ল'লোঁ, কিন্তু বেলেগ ছাইজৰ ল'লোঁ। তাৰপাছত এয়া মেহনাজে এতিয়া তাইৰ কাপোৰ চাই আছে। এই কাপোৰযোৰ মোৰ পচন্দ হোৱা নাই, তো তাই বেলেগ এযোৰ ল'লে। তাৰপাছত আহিলোঁ এনেকৈ ইয়েৰিংছবোৰ চাবলৈ। চাওকচোন ইয়েৰিংছবোৰ ইমান ধুনীয়া, আৰু ইমান কম দামতে ইমান ধুনীয়া ধুনীয়া ইয়েৰিংছ এনেকৈ বাহিৰত থৈ দিছে। মই তাৰ পৰাই এযোৰ ইয়েৰিংছ লৈ ল'লোঁ। তাৰপাছত আকৌ আহিলোঁ চেণ্ডেল চাবলৈ। তো মই এতিয়া চেণ্ডেল চোৱাত ভিডিঅ' বনোৱা নহ'লে, তো চেণ্ডেল মই তেনেকৈয়ে লৈ ল'লোঁ। তাৰপাছত এয়া আম্মাৰ পৰা আগে আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। বজাৰখন দেখা পাইছেনে কিমান ভিৰ। ভাবিছোঁ যদি হেৰাই যাওঁ, তো আম্মাৰ পিছফালে মই গৈ আছোঁ। তাৰপাছত ভাবিলোঁ কিবা এটা খাই লওঁ, ৰোজা যিহেতু ৰখা নাই। তো এইপিনে মই লৈ ল'লোঁ দহি ফুচকা, আৰু এতিয়া খাম। অকলেনো কেনেকৈ খাওঁ, আম্মাকো ক'লোঁ তুমিও খোৱা বুলি, তো আম্মাও খালে মোৰ পৰা।
তাৰপাছত ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই পেলাই এনেকৈ আইচক্ৰীম এটা ল'লোঁ, লৈ পেলাই আইচক্ৰীমটো খাই ল'লোঁ, যিহেতু বাহিৰত বহুত গৰম আছিলে আৰু গৰমৰ পৰা আহি পেলাই আইচক্ৰীমটো খালে বহুত ভাল লাগে। তাৰপাছত অলপ এনেকৈ কাজু ল'লোঁ আৰু কাজু খালোঁ। তাৰপাছত এতিয়া মই কি কিনিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখিনি আজিৰ মোৰ বজাৰ আছিলে। আৰু মই এযোৰ চেণ্ডেল ল'লোঁ, কাপোৰযোৰ যিহেতু লং হয় তো মই হিল এযোৰ ল'লোঁ। আৰু হিল পিন্ধি মই খোজকাঢ়িব নোৱাৰোঁ, তথাপিও লং কুৰ্তিৰ লগত মানে হিল পিন্ধিলে ভাল লাগে। তাৰপিছত মই ৰেড কালাৰ কুৰ্তিটোৰ লগত মিলোৱাকৈ এটা হোৱাইট কালাৰ প্লাজো ল'লোঁ, কাৰণ তাত হোৱাইট কালাৰ ষ্ট'ন আছে আৰু হোৱাইট কালাৰ এনেকুৱা কাম কৰা আছে। তাৰপিছত মই দুটা নাইটি ল'লোঁ, যিহেতু চুইদাৰ পিন্ধি পেলাইতো আৰু ক'তো ওলাই যোৱা নহয় তেনেকৈ, আৰু ঘৰতে থকা হ'ব, আৰু ঘৰত থাকিলেতো আৰু গৰম দিন আহিছে তো নাইটিয়ে পিন্ধা হ'ব, তো মই নাইটি দুটা ল'লোঁ। তাৰপাছত ল'লোঁ মই আব্বাৰ কাৰণে এটা চাৰ্ট ল'লোঁ, আৰু ভণ্টিহঁতৰ কাৰণে মই কাপোৰ অৰ্ডাৰ কৰি থৈছোঁ, বাট সিহঁতৰ কাপোৰকেইটা অহা নাই, আহিলে মই দেখাম বাৰু। আৰু এয়া এযোৰ ফ্লেট চেণ্ডেল ল'লোঁ, কাৰণ ফ্লেটটোৱে পিন্ধি পেলাই য'তে ত'তে যোৱা হয়, ক'ৰবাত মানে বেছি দূৰত ফুৰিব গ'লেহে মানে হিল পিন্ধা হয়, আৰু এতিয়া মই এনেও হিলটো অলপ এভইড কৰিম, চ' মই ফ্লেট লৈ ল'লোঁ। তাৰপাছত এয়া বেড কভাৰ ল'লোঁ, আৰু দুটা পিল' কভাৰো আছে, কিন্তু বেড কভাৰখন মোৰ বহুত বেছি ভাল লাগিছে। আৰু এইপিনে মই এযোৰ ইয়েৰিংছ আৰু এই ক্লিপ দুটা ল'লোঁ, আৰু এই ইয়েৰিংছযোৰ বাহিৰৰ পৰাই ল'লোঁ, আপোনালোকক মই দেখুৱাইছিলোঁৱে, বহুত ধুনীয়া ধুনীয়া ইয়েৰিংছ আছিল। আৰু এইকেইখন পৰ্দা আৰু খিৰিকীৰ কাৰণে ল'লোঁ, নেটৰ হয় আৰু বহুত বেছি ভাল লাগিছে দেখিবলৈ। আৰু এইটো এটা হেনা পেকেট ল'লোঁ, যিহেতু ঈদ হয়, মূৰত অকণমান হেনা নকৰিলেতো ভাল নালাগিব। তো আজিলৈ ভিডিঅ'টো